মাকুম শুকানপুখুৰী আৰু মাকুম বাইপাছস্থিত টিটি ইনফ্ৰা ইণ্ডিয়াৰ তিনিটাকৈ কাৰ্যালয়ত তলা ওলমালে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। যোৱা ইংৰাজী 21 জুন তাৰিখে বাগজান 7 নম্বৰ লাইনৰ এটুৱা উৰাং নামৰ 35 বছৰীয়া যুৱক এজনে কৰ্মৰ সন্ধানত টিটি ইনফ্ৰা ইণ্ডিয়াৰ উদ্যোগত নতুনকৈ নিৰ্মাণ হৈ থকা 4-লেনযুক্ত পথলৈ আহিছিল। এদিনৰ পাছতে কৰ্মস্থানৰ পৰাই যুৱকজন হঠাৎ নিৰুদ্দেশ হয়। নিৰুদ্দেশ হৈ থকা এটুৱা উৰাঙক তিনিচুকীয়া গেলাপুখুৰী আৰক্ষীয়ে তিনিচুকীয়া আৰু মাকুমৰ মাজৰ বাইপাছৰ এটা নলাৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। উল্লেখনীয় বিষয় যে এটুৱা উৰাঙক কৰ্মত নিয়োজিত কৰিবলৈ টিটি ইনফ্ৰা ইণ্ডিয়া কোম্পানীটোৰ ঠিকাদাৰ নিতুল চেতিয়াই লৈ অনাৰ লগতে যুৱকজন নিৰুদ্দেশ হৈ থকাৰ কথা পৰিয়ালৰ লোকক তথা স্থানীয় আৰক্ষীক অৱগত নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঠিকাদাৰ নিতুল চেতিয়াৰ কাণ্ডজ্ঞানহীনতাৰ বাবে যুৱকজনৰ মৃত্যু হোৱা আৰু লগতে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ সময়ত কোনো ধৰণৰ ব্যৱস্থা নকৰাকৈ কুকুৰ মেকুৰীৰ মৰাশৰ দৰে পেলাই থৈ যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ লগতে বাগজান আঞ্চলিক সমিতিয়ে। এই সন্দৰ্ভত সংগঠনটোৱে তিনিচুকীয়া জিলা আয়ুক্ত, জিলা শ্ৰমিক বিভাগৰ লগতে স্থানীয় আৰক্ষীক পত্ৰৰ যোগেদি অৱগত কৰি এজাহাৰ দাখিল কৰিছিল। উল্লেখযোগ্য বিষয় যে দিন ধৰি দিন উকলি যোৱাৰ পাছতো এটুৱা উৰাঙে কোনো ধৰণৰ ন্যায় নোপোৱাত আজি মাকুম শুকানপুখুৰী আৰু মাকুম বাইপাছস্থিত টিটি ইনফ্ৰা ইণ্ডিয়াৰ তিনিটাকৈ কাৰ্যালয়ত সংগঠনটোৱে অনিৰ্দিষ্ট কাললৈ তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী মানিবই লাগিব। পুলিচ প্ৰশাসন হাই হাই, পুলিচ প্ৰশাসন হাই হাই, পুলিচ প্ৰশাসন হাই হাই, টিটিসি কোম্পানী হাই হাই, টিটিসি কোম্পানী হাই হাই, টিটিসি কোম্পানী হাই হাই। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ হৈ লগতে আদিবাসী ছাত্ৰ সন্থা বাগজান আঞ্চলিক সমিতিৰ লগতে বাগজানবাসী ৰাইজৰ হৈ আমি এই টিটিসি কোম্পানী ইনফ্ৰা যিটো আমাৰ ফ'ৰ-লেনৰ কাম কৰি আছে। যোৱা 21 তাৰিখে আমাৰ বাগজানৰ এটুৱা উৰাং নামৰ ব্যক্তিজন কামৰ সূত্ৰে নিতুল চেতিয়া নামৰ ঠিকাদাৰজনে ইয়াত লৈ আহিছিলে। তাৰ কিছুদিন পিছত মানুহজন য'ত কাম কৰি আছিলে সেই কেম্পৰ পৰাই তেখেতে বাইপাছ কেম্পৰ পৰাই তেখেত নিৰুদ্দেশ হৈছিলে আৰু সেই নিৰুদ্দেশ হোৱাৰ খবৰ যিজন ঠিকাদাৰ আছিলে তেওঁ পৰিয়ালবৰ্গক কোনো ধৰণৰ অৱগত কৰোৱা নাছিলে। লগতে সন্ধানহীন হোৱাৰ কথা আমাৰ স্থানীয় থানাটো কোনো ধৰণৰ অৱগত কৰোৱা নাছিলে। তাৰ পিছত এটুৱা উৰাঙৰ লগত দুজন তেখেতৰ বন্ধু কাম কৰিবলৈ আহিছিলে। তেখেতসকলে এটুৱা উৰাঙত নিৰুদ্দেশ হোৱা বুলি গম পাই তেখেতসকলে বিচাৰি কিনি ঘৰলৈকো পাইছিলে, ঘৰটো তেখেতক বিচাৰি নাপালে। লগতে গোটেই কামৰ জেগাত তেখেতসকলে এটুৱা উৰাং বিচাৰিলে কিন্তু কোনো ধৰণৰ সন্ধান নাপালে। তাৰপিছত তেওঁলোকে যেতিয়া আকৌ পুনৰ কামৰ অভিমুখে বাইপাছত কেম্প আছে তাত গৈছিলে, তেতিয়াই প্ৰত্যক্ষ কৰিলে যে এটুৱা উৰাঙৰ ডেড বডি তাত বাইপাছৰ কাষতে পৰি আছে। তাৰপিছত তেওঁলোকে স্থানীয় থানাক অৱগত কৰিলে, লগে লগে ইয়াত নিতুল চেতিয়াকো অৱগত কৰিলে। তাৰপিছত পষ্টমৰ্টম লৈ যোৱা হ'ল। তাৰপিছত পষ্টমৰ্টম কৰাৰ পিছত যিজন নিতুল চেতিয়া নামৰ ব্যক্তিজনে ডেড বডিটো লৈ কিনি পষ্টমৰ্টমৰ জেগাত পেলাই থৈ যায়, লগতে পেলাই থৈ যায় আৰু নিজৰ মোবাইল ছুইচ অফ কৰি থৈ দিয়ে। তাৰপিছত পষ্টমৰ্টম হৈ যোৱাৰ পিছত ডেড বডিটো এটুৱা উৰাঙৰ ডেড বডিটো কুকুৰ মেকুৰীৰ নিচিনা আমাৰ টিটিসি ইনফ্ৰা কোম্পানীৰ যিটো শুকানপুখুৰী টিটিসি কোম্পানী আছে এই তাত গেটৰ সন্মুখত থৈ দিয়ে। তাৰপিছত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ইয়াত উপস্থিত হওঁ। তাত আমি সেইদিনাখন আমি ঘটনাটোক বুজ লওঁ। লগতে আমি যিজন কৰ্তৃপক্ষ আমি অনুপম তামুলী বুলি কৰ্তৃপক্ষ ইয়াৰ মেনেজাৰ নে PM চাগে হয় ইয়াৰ কৰ্তৃপক্ষ হয়, তেখেতক আমি নিতুল শইকীয়াকো লগ পাইছোঁ। তেখেতক আমি ফোনযোগে মাতিবলৈ কৈছিলোঁ, তেখেতে অনুপম তামুলীয়ে ইয়াত উপস্থিত নহ'ল। তাৰপিছত আমি দেখিবলৈ পালোঁ যে নিতুল শইকীয়া যিজন ঠিকাদাৰে তেখেতৰো আমি বহুত গাফিলতি দেখিব পালোঁ। যিহেতু তেখেতে কৰ্মসূত্ৰে মানুহজনক ইয়াত লৈ আহিছিলে আৰু তেখেতৰ তত্ত্বাৱধানত মানুহজন আছিলে,
মানুহ এজন যেতিয়া সন্ধানহীন হৈ গৈছে তেখেতে আমাৰ থানাত অৱগত কৰিব লাগিছিলে, পৰিয়ালবৰ্গক তেখেতে অৱগত কৰিব লাগিছিলে, কিন্তু তেখেতে এইবোৰ অৱগত নকৰিলে। আমি এইটোৱে তাৰ পৰা আমি এইটোৱে বুজি পাৰিছোঁ যে এটুৱা ৰং যিজন মানুহজন আজি আমাৰ মাজত নাই, এই ঠিকাদাৰৰ নিতুল চেতিয়া নামৰ ঠিকাদাৰৰ আৰু অনুপম তামুলী নামৰ এই ইনফ্ৰা TTC কোম্পানীটোৰ PM তেখেতসকলৰ চৰম গাফিলতিৰ ফলত আজি এটুৱা ওৰাং নামৰ ব্যক্তিজন আমাৰ মাজৰ পৰা হেৰাইছে। আৰু এই বিষয় লৈ সেইদিনা আমাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া OC ছাৰ তেখেতক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, যাতে মানুহজন ন্যায় পাব লাগে আৰু তেখেতৰ যোগেদি আমি জিলা আয়ুক্ত বিষয়াক আমি স্মাৰকপত্ৰ এখন প্ৰদান কৰিছিলোঁ। তাৰপিছত আমি এই স্মাৰকপত্ৰৰ কোনো ধৰণৰ এতিয়ালৈকে আমি সঁহাৰি পোৱা নাই বা এতিয়া ওৰাঙে আজিলৈকে কোনো ধৰণৰ ন্যায় ব্যৱস্থা আমি পোৱা নাই। তাৰপিছত আমি নিজেই আদিবাসী ছাত্ৰৰ সন্থা হৈ কিনি লগতে বাগজান আঞ্চলিক আদিবাসী ছাত্ৰ হৈ লগতে মৃতকৰ পৰিয়ালবৰ্গৰ হৈ কিনি আমি DC ছাৰকো সাক্ষাৎ কৰিছিলোঁ। DC ছাৰেও আমাক আস্থা দিছিলে যে নিশ্চয় ইয়াৰ কিবা এটা বিকল্প ওলোৱা হ'ব, কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ আমি ব্যৱস্থা লোৱা আমি প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা দেখি পোৱা নাই। কাৰণ লগতে আমি এই TTC কোম্পানীৰ এগেইনষ্টত আমি গেলাপুখুৰী থানাত ইতিমধ্যে আমি এখন এজাহাৰো দাখিল কৰা হৈছিলে, তাৰো আমি কোনো ধৰণৰ ফলাফল আমি এতিয়ালৈকে পোৱা নাই। গতিকে আজি এইকাৰণে আমি ইয়াত উপস্থিত হৈছোঁ, যিহেতু আজি তাৰিখলৈকে এজন মানুহ মৃত্যু হৈ যোৱাৰ পাছতো প্ৰশাসনৰ ফালৰ পৰা লগতে এই TTC কোম্পানীৰ ফালৰ পৰাও মেনেজমেণ্টৰ ফালৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই বা কোনো ধৰণৰ মানুহ আজিলৈকে পৰিয়ালবৰ্গকো কোনো ধৰণৰ আহি কিনে সাক্ষাৎ কৰা নাই বা মানুহজনৰ ন্যায়ৰ ব্যৱস্থা কোনো ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। সেয়েহে আমি আজি চৰম পৰ্যায় পাৰ হৈ বাধ্য হৈ কিনি আমি আজি TTC কোম্পানীৰ এই গোটেইখিনি সম্পূৰ্ণ কাম কাজ আজি অনিৰ্দিষ্ট কাললৈ আমি বন্ধ ঘোষণা কৰিছোঁ আদিবাসী ছাত্ৰ মাকুম আঞ্চলিক হৈ কিনি লগতে আদিবাসী ছাত্ৰ সন্থা বাগজান আঞ্চলিকৰ যৌথ সহযোগত। আৰু যেতিয়ালৈকে এই এটুৱা ওৰাঙে কোনো ধৰণৰ ন্যায় নাপাব তেতিয়ালৈকে TTC কোম্পানীৰ সকলো ধৰণৰ কাম কাজ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে। আদিবাসী ছাত্ৰ সন্থা বাগজান আঞ্চলিক সমিতি আৰু মাকুম আঞ্চলিক সমিতিৰ হৈ আৰু আমাৰ বাগজান বাসী ৰাইজ হৈ আমি TTC কোম্পানীৰ সন্মুখত আমি তলা বন্ধ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ, যিহেতু জিলা প্ৰশাসনে যি আমাক আস্থা দিছিলে তেনেধৰণে আমি কোনো জিলা প্ৰশাসন থ্ৰুৱেদি আমি কোনো সঁহাৰি নাপালোঁ। গতিকে আজি আমি বাধ্য হৈছোঁ এই তলা লগাবলৈ। সিমানে। ব্যুৰ ৰিপৰ্ট অসম টুডে।